নমস্কাৰ শ্ৰোতা দৰ্শক 5 অক্টোবৰ 2024 চনৰ নিউজ পেপাৰ মেড সিম্পল সিৰিজলৈ সকলোকে স্বাগতম জনালো আজিৰ মোষ্ট ইম্পৰ্টেন্ট টপিকছ সমূহৰ ওপৰত আমি আলোচনা কৰো আজিৰ মোষ্ট ইম্পৰ্টেন্ট টপিকছ সমূহৰ ভিতৰত প্ৰথমতে আছে আমাৰ ক্লাসিক্যাল ল্যাঙ্গুৱেজ অসমীয়া ভাষাই যি ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ ষ্টেটাস লাভ কৰিলে সেই লৈ পেলাই আমি GS1 প্ৰস্পেক্টিভত আলোচনা কৰিম তাৰছত PM কিষাণ স্কিমৰ ওপৰত আলোচনা কৰিম নক্সালিজম ইন্টাৰনেল সিকিউৰিটি ৰিলেটেড এটা খুব ইম্পৰ্টেন্ট টপিক তাৰ ওপৰত আলোচনা কৰিম ভাইকম সত্যাগ্ৰহ একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত আলোচনা কৰিম কিনো আছিল ভাইকম সত্যাগ্ৰহ আৰু হেকত IMDRF একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত আৰম্ভ কৰিম ইতিমধ্যে এই খবৰটো সকলোৱে নিশ্চয় গম পাইছে যে অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ'ল আৰু সঁচাকৈ ই আমাৰ বাবে বিৰাট ভাল খবৰ এটি সুখবৰ অসমীয়াবাসী হিচাপে অসমীয়াবাসীসকলৰ বাবে এটা খুব ভাল খবৰ বুলি আমি ক'ব লাগিব আৰু এই গুটেই যি ধ্ৰুপদী ভাষাৰ যি মৰ্যাদা এই মৰ্যাদা আসলতে কেতিয়া পোৱা যায় যেতিয়া এটা পাৰ্টিকুলাৰ ল্যাঙ্গুৱেজৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স যদি ফুলফিল হয় ঠিক আছে the characteristics বুলি ক'লে আমাৰ কলা সংস্কৃতত অসমীয়া ভাষাৰ যি significance অসমীয়া ভাষাৰ যি অৰিহণা এই গুটেই অৰিহণাখিনি চাই মিলি আমি বৰ্তমান ধ্ৰুপদী ভাষাৰ ষ্টেটাস লাভ কৰিবলৈ সক্ষম হৈছো অকল অসমীয়াই নহয় অসমীয়া বঙালী মাৰাঠী পালি প্ৰাকৃত এইকেইটা ভাষা ৰিসেন্টলি ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ আগতে আমি দেখা পাইছিলো যে তামিল সংস্কৃত তেলেগু কন্নড়া মালয়ালম ওডিয়া ইত্যাদি এই ভাষাসমূহ আগতে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছিলে and of course অসমীয়াই যেতিয়া ধ্ৰুপদী ভাষা মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ'ল ইয়াৰ ফলত আমাৰ বহুতো পজিটিভ এসপেক্ট আমি দেখা পাবলৈ সক্ষম হ'ম এটা যদি আমি অসমীয়া ভাষাৰ অকনমান ইতিহাসৰলৈকে যদি আমি আগবাঢ়ো তেতিয়া হলে চাব গ'লে প্ৰায় 1500 years ago ইয়াৰ এই ভাষাটোৰ আৰম্ভণি অৰিজিন বুলি ক'ব পাৰো 1500 বছৰ আগৰ পৰাই এই ভাষাটোৰ আৰম্ভণি হোৱা বুলি ক'ব পাৰো আৰু এই গুটেই ভাষাটো আসলতে ইণ্ডো আৰিয়ান ল্যাঙ্গুৱেজ বুলি কনসিডাৰ কৰা হৈছে অসমীয়া ভাষাত একদম আটাইতকৈ পুৰণি যদি কিতাপ চাই তেতিয়া হলে সৰ্যপদ বুলি আমি গম পাওঁ হয়নে আৰু তাৰ পিছত গ্ৰেজুৱেলি লাহে লাহে এই ভাষাটো লাহে ইভলভ হৈ গৈ আছে আৰু ইভলভ হৈ পেলাই আজি বৰ্তমান যি আমি অসমীয়া ভাষা আমি যি কৈ আছো সেই অসমীয়া ভাষা ইটস আ ৰিজাল্ট অফ কন্টিনিউয়াস ইভলিউশন আৰু সঁচাকৈ ক'ব গ'লে অসমীয়া ভাষাত বিভিন্ন গুণী জ্ঞানী ব্যক্তিৰ এক অৰিহণা আছে বুলি ক'ব লাগিব আৰু তেনে ক্ষেত্ৰত শংকৰদেৱ মাধৱদেৱৰ পৰা আদি কৰি পেলাই বিভিন্ন অসমীয়া মহান একোগৰাকী কবি গীতিকাৰ বিভিন্নজন হেৰিৰ নাম ল'ব লাগিব যে এই গুটেই ভাষাটোৰ ওপৰত খুব এক ডাঙৰ কন্ট্ৰিবিউশন যোগোৱা বুলি আমি ক'ব লাগিব হয়নে স্পেশালি আমি যদি কুলধৰ শইকীয়াৰ নাম লওঁ তেখেত অসম সাহিত্য সভাৰ 2021 চনত সভাপতি আছিলে তেখেতে এই যে বৰ্তমান অসমীয়া ভাষাই যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে এই গুটেই ক্ষেত্ৰত কুলধৰ শইকীয়া ছাৰৰ এক খুব ডাঙৰ অৰিহণা আছে তেওঁ 394 পেজৰ এখন ডাঙৰ কম্প্ৰিহেনসিভ ৰিপৰ্ট এখন প্ৰস্তুত কৰা আমি দেখা পাইছিলো কুলধৰ শইকীয়া আৰু অসম সাহিত্য সভা obviously সেই সময়ত অসম সাহিত্য সভাই এই কামটো হাতত লৈছিলে আৰু সেই সময়ত সভাপতি যেহেতুকে কুলধৰ শইকীয়া আছিলে সেয়ে আমি তেখেতৰ নাম নিশ্চয় ল'বই লাগিব আৰু এই ৰিপৰ্টখনত অসমীয়া ভাষাৰ লিংগুইষ্টিক হিষ্টৰিকেল লিটাৰেৰী মেৰিট তাৰ মানে অসমীয়া ভাষাৰ যি ওভাৰঅল যিখিনি ইম্পৰ্টেন্ট ক্যাৰেক্টাৰিষ্টিক্স এই গুটেইখিনি এই ৰিপৰ্টখনত আমি পাবলৈ সক্ষম হওঁ আৰু আজি যি ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে এয়া এদিনৰ কথা নহয় এয়া বহু বছৰ ধৰি আমাৰ বুদ্ধিজীৱীসকলে বিভিন্ন গুণী জ্ঞানী ব্যক্তিসকলে যে ইমান বছৰ ধৰি লিংগুইষ্ট হওক ৰিসাৰ্চাৰ্ছ হওক স্কলাৰ্ছ হওক বিভিন্নজন লোকৰ ইয়াত অৰিহণা আছে বুলি আমি ক'ব লাগিব এটা যদি আমি সিগনিফিকেন্স চাওঁ কালচাৰেল সিগনিফিকেন্স কি হ'ব কালচাৰেল সিগনিফিকেন্স বুলি ক'লে obviously আমাৰ অসমীয়া ভাষাৰ আমাৰ যে নিজা আইডেন্টিটি এটা আমি সেই নিজা আইডেন্টিটি এটা আমি লাভ কৰিবলৈ সক্ষম হলো আমি এতিয়া নিজকে অসমীয়া বুলি ক'বলৈ আজি ইমাজিন কৰক আমাৰ এনেকুৱা এটা টাইম পিৰিয়ড গৈছিলে য'ত আমি ডাৰ্ক এজত সোমাই গৈছিলো হয়নে য'ত আমাৰ ওপৰত
বেংগলী ভাষাই আমাৰ ওপৰত ৰাজত্ব কৰিবলৈ ধৰিছিলে আৰু সেই সময়ত বিভিন্নগৰাকী ব্যক্তিৰ কন্ট্ৰিবিউচনৰ মাধ্যমেৰে পুনৰ অসমীয়া ভাষাই নিজৰ ষ্টেটাছ লাভ কৰিবলৈ সক্ষম হয় আৰু সেই দিন ধৰি আজি যেতিয়া আমি ক্লাছিকেল লেংগুৱেজৰ ষ্টেটাছ পাইছো ইটছ আ মেটাৰ অফ প্ৰাইড ফৰ আছ আৰু অট'মেটিকেলি এনেকুৱাকে যেতিয়া ক্লাছিকেল ষ্টেটাছ লাভ কৰিব অবভিয়াছলি এতিয়া কি হ'ব যিসমূহ বিশ্ববিদ্যালয় ইত্যাদি বিভিন্ন ধৰণৰ এডুকেশ্যনেল ইনষ্টিটিউটত বৰ্তমান কি হ'ব অসমীয়া ভাষাক লৈ পেলাই ফাৰ্ডাৰ ৰিচাৰ্চ গৱেষণা ইত্যাদি কৰা হ'ব ৰাইট আৰু which showcases deeper academic engagement স্কুল হওক বিশ্ববিদ্যালয় হওক য'তেই হওক শিক্ষা ক্ষেত্ৰত অসমীয়া ভাষাৰ ওপৰত গৱেষণা কৰাৰ প্ৰতি মানুহৰ ধাউতি পুনৰ বাঢ়িবলৈ আৰম্ভ হ'ব গ্ল'বেলি চাব গ'লে আমাৰ এই ভাষাত বিভিন্ন কিতাপ পত্ৰ আমাৰ ভাষাত ট্ৰান্সলেট এতিয়া হ'বলৈ ধৰিব বিভিন্ন পাব্লিকেশ্যনছ আমি অসমীয়া ভাষাত পাবলৈ সক্ষম হ'ল আৰু অফক'ৰ্চ গ্ল'বেলি চাব গ'লে আমাৰ একাডেমিক প্ৰস্পেক্টত অসমীয়া ভাষাই যি মৰ্যাদা লাভ কৰিব পাৰে সেই মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ'ব আৰু এতিয়া স্কুলসমূহত ল'ৰা ছোৱালী এতিয়া বহুতৰ এটা মাইণ্ডছেট এটা থাকে ন যে নাই আমি ইংলিছ মিডিয়াম স্কুলত পঢ়ুৱাব লাগে ইনক্লুডিং মি ময়ো সৰুৰ পৰা ধৰক ইংলিছ মিডিয়াম স্কুলতে পঢ়া শুনা কৰিলোঁ তাৰ পইণ্টটো হ'ল যেতিয়া অসমীয়া ভাষাই কালচাৰেল আকৌ ক্লাছিকেল লেংগুৱেজৰ যেতিয়া এটা টেগ এটা যেতিয়া পালে টেগ পোৱাৰ লগে লগে এতিয়া এনেও আমি গম পাওঁ যে আমাৰ এডুকেশ্যন পলিচি অনুসৰি নিউ এডুকেশ্যন পলিচি অনুসৰি এনেও ভাৰ্নিকুলাৰ লেংগুৱেজত বৰ্তমান শিক্ষা ইত্যাদি শিক্ষাখণ্ডত ফ'কাছ কৰিবলৈ এনেও নিউ এডুকেশ্যন পলিচি আমাক কৈছে তথাপিও ক্লাছিকেল লেংগুৱেজ লাভ কৰাৰ লগে লগে এই ভাষাটো প্ৰিজাৰ্ভ কৰাত কনজাৰ্ভ কৰাত আমি বেছিকৈ গুৰুত্ব দিম তাৰোপৰি স্কুল হওক বিভিন্ন শিক্ষাখণ্ডত আমি আমাৰ মাতৃভাষাত যাতে আমি পঢ়া শুনা কৰিব পাৰোঁ সেই তেনে ক্ষেত্ৰতো ফ'কাছ কৰা দেখা পোৱা যাব তো অভাৰঅল চাব গ'লে বিভিন্ন ক্ষেত্ৰত আমি ইম্পেক্ট দেখা পালোঁ ছ'চাইটিত ইম্পেক্ট কালচাৰেলি ইম্পেক্ট দেখা পালোঁ আমাৰ নিজৰ এটা আইডেণ্টিটি আহিলে আমাৰ কালচাৰেল ইউনিটি আহিলে কবি সাহিত্যিক সকলোৰে বাবে এই ভাষাটো এটা সকলোৱে সঁচাকৈ তেখেতৰ বাবে এক বিৰাট ডাঙৰ কণ্ট্ৰিবিউশ্যন তেখেতসকলৰ বাবে বিৰাট ডাঙৰ এটা পইণ্ট বুলি আমি ক'ব লাগিব এতিয়া যদি স্কুলসমূহে যদি অসমীয়া ভাষাক যদি নিজৰ কাৰিকুলামত যদি এটা প্ৰায়ৰিটাইজ কৰে সেইটো এটা বিৰাট ডাঙৰ কথা কাৰণ আমাৰ যি ভৱিষ্যতৰ যি নেক্সট জেনেৰেশ্যন বুলি আমি যি কওঁ সেই নেক্সট জেনেৰেশ্যনে যাতে আমাৰ এই ভাষাটো পাহৰি নাযায় তেনে ক্ষেত্ৰত অসমীয়া ভাষাই ক্লাছিকেল লেংগুৱেজৰ এই ষ্টেটাছ পোৱাটো সঁচাকৈ খুব প্ৰয়োজনীয় এতিয়া আমি কি কৰা উচিত ৱে ফৰৱাৰ্ড হিচাপে ক'ব গ'লে আমি এই ভাষাৰ প্ৰতি সন্মান জনাই এই ভাষাক কিদৰে আমি সংৰক্ষণ কৰিব পাৰিম কিদৰে আমি নেক্সট জেনেৰেশ্যনক আগবঢ়াই নিব পাৰিম কিদৰে নেক্সট জেনেৰেশ্যনে শুদ্ধভাৱে অসমীয়া ভাষা শিকিবলৈ পাৰিব পুনৰ গৱেষণা যাতে মানুহে যাতে আগবাঢ়ি আহে তেনেবোৰ ক্ষেত্ৰত ফ'কাছ কৰাটো খুব নেচেচাৰী তেনেহ'লে আপোনালোকৰ বাবে মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে ডিছকাছ দ্য ছিগনিফিকেন্স অফ ৰেকগনাইজিং Assamese as classical language within the context of India's linguistic heritage. How does this recognition impact cultural identity and pride among Assamese speaker? এই প্ৰশ্নটো আপোনালোকে লিখিবলৈ চেষ্টা কৰিব তেনেহ'লে আহক আমি ইয়াৰ পিছৰ নিউজলৈ আগবাঢ়িছোঁ PM কিষাণ স্কিম ইনষ্টলমেণ্ট ইতিমধ্যে 18 সংখ্যক ইনষ্টলমেণ্ট ৰিলিজ কৰা হৈছে সেয়েহে PM কিষাণ স্কিম নিউজত আমি দেখা পাইছোঁ আৰু এই যি 18 সংখ্যক ইনষ্টলমেণ্ট এই ইনষ্টলমেণ্টত বৰ্তমান আমাৰ চৰকাৰে 20,000 কোটি টকা ৰিলিজ কৰিব আৰু স্পেচিয়েলি আজি ৱাছিম মহাৰাষ্ট্ৰ তাতেই এই গোটেই ইভেণ্টটো স্কেডিউল কৰা আমি দেখা পাইছোঁ বেনিফিট কি হ'ব এতিয়া এই যে 20,000 কোটি টকা ইনষ্টলমেণ্ট যে প্ৰভাইড কৰিব ইয়াৰ ফলত কি হ'ব এই 20,000 কোটি টকা কাক দিব কৃষকসকলক দিব 9.4 বেনিফিচিয়াৰী ক'ব পাৰোঁ 9.4 ক্ৰ'ৰ খেতিয়ক গোটেই ভাৰতবৰ্ষত PM কিষাণ স্কিমৰ বেনিফিচিয়াৰী আৰু তেওঁলোকে যিহেতুকে বেনিফিচিয়াৰী হয় তেওঁলোকে এই এটা এমাউণ্ট লাভ কৰি পেলাই সঁচাকৈ তেওঁলোকে এগ্ৰিকালচাৰেল ছেক্টৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছে যদি অলপমান PM কিষাণ স্কিমৰ বিষয়ে চাওঁ তেতিয়াহ'লে এই স্কিমটো আপোনাৰ 2019 চনতে লঞ্চ কৰা হৈছিলে প্ৰতি বছৰে 6,000কৈ টকা কৃষকসকলক দি থকা হয়
আৰু আচলতে তিনিটা ইনষ্টলমেণ্টত গোটেই পেমেণ্ট ষ্ট্ৰাকচাৰটো দিয়া হৈছে আৰু এই যে পেমেণ্ট যে পায় কৃষকসকলে যে পেমেণ্ট পায় ডাইৰেক্ট ডিবিটি প্ৰস্পেক্টত এনেকুৱা নহয় যে কোনোবা মিডলমেন থাকিব ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বুলি ক'ব পৰা যায় এণ্ড দিছ ইজ বিকজ অফ ডিজিটেলাইজেশ্যন অফ টেকনলজি হয়নে টেকনলজিৰ বাবেই ডিবিটি আজি আহিছে আৰু ডিবিটি অহাৰ বাবে কি হৈছে ডিবিটি অহাৰ বাবে মাজত যিসমূহ মিডলমেন সেই মিডলমেন বিলাকে অবভিয়াছলি মিডলমেন বিলাকে এতিয়া বহু ক্ষেত্ৰত অলপমান তেওঁলোকৰ যি আগতে দপদপনি তেওঁলোকৰ সেই দপদপনি কমা বুলি আমি ক'ব পাৰো আৰু এয়াই চাওক মিনিমাইজ ডিলেইজ এণ্ড কৰাপশ্যন নহ'লে আগতে কৰাপশ্যনো খুব বেছি হৈছিলে মানুহৰ মাজেৰে পইচাবোৰ যি আচলতে পাব লাগে সেই মানুহখিনিয়ে মানুহৰ মাজেৰেহে পায় ৰাইট তাৰোপৰি পিএম কিষাণ স্কিমৰ অন্তৰ্গত আমি দেখা পাওঁ যে সোলাৰ পাৰ্কসমূহ ইনষ্টল কৰা দেখা পাইছো সোলাৰ পাৰ্কৰ থ্ৰুৱেদি কি হ'ব সোলাৰ পাৰ্কসমূহৰ দ্বাৰা আমি ৰিনিউৱেবল এনাৰ্জিত ফ'কাছ কৰিছো সোলাৰ পাৰ্কৰ দ্বাৰা সোলাৰ এনাৰ্জি জেনেৰেট হ'ব আৰু এই সোলাৰ এনাৰ্জি কৃষকসকলক বিভিন্ন ক্ষেত্ৰত সহায় কৰিব যেনে আজি ইৰিগেশ্যনৰ কাৰণে জলসিঞ্চনৰ কাৰণেই হওক বা বিভিন্ন ক্ষেত্ৰত সোলাৰ ইলেক্ট্ৰিচিটিৰ দ্বাৰা কৃষকসকলে লাভান্বিত হ'বলৈ সক্ষম হ'ব এই যে আমাৰ পিএম কিষাণ স্কিমৰ অন্তৰ্গত যিবিলাক আমাৰ এই পিএম কিষাণ স্কিমৰ আণ্ডাৰত আপোনালোকে দেখা পাব পিএম কুসুমৰ কথাও আমি ক'ব পাৰো পিএম কুসুমত বিশেষকৈ সোলাৰ এনাৰ্জিৰ কথাই কোৱা হয় সোলাৰ এনাৰ্জি আৰু সোলাৰ এনাৰ্জি মাধ্যমেৰে আমি কিদৰে এগ্ৰিকালচাৰেল ছেক্টৰ আমি আগবঢ়াই নিব পাৰো সেয়াই হৈছে আমাৰ পিএম কুসুম স্কিম কুসুম চি স্কিমৰ বাবে 3000 মেগাৱাট ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউট কৰাৰ ফ'কাছ কৰা দেখা পোৱা গৈছে আৰু অবভিয়াছলি দিছ ইজ দ্য ৰিজন ফৰ উইচ আজিৰ এই ইভেণ্টটো মহাৰাষ্ট্ৰত যি পিএম কিষাণ স্কিমৰ 18 সংখ্যক ইনষ্টলমেণ্ট ৰিলিজৰ যি ইভেণ্টটো হৈছে এই ইভেণ্টটো সঁচাকৈ এক গুৰুত্বপূৰ্ণ ইভেণ্ট বুলি ক'বলৈ কোৱা হয় সেয়েহে কাৰণ আজি পিএম কিষাণ উৎসৱ দিৱস হিচাপে গোটেই ভাৰতবৰ্ষতেই আমাৰ কৃষক ৰাইজে এই বেনিফিট লাভ কৰিবলৈ সক্ষম হ'ব ৱে ফৰৱাৰ্ড হিচাপে চাব গ'লে পিএম কিষাণে আমাৰ কৃষক ৰাইজৰ বাবে এটা ছাপোৰ্টৰ নিচিনা হৈছে আৰু এই ছাপোৰ্ট অবভিয়াছলি দিছ ইজ পচিবল বিকজ অফ ইনক্ৰিজ এণ্ড ইম্প্ৰুভমেণ্ট ইন টেকনলজি সেয়েহে আমি চাব গ'লে যিকোনো ক্ষেত্ৰত যিকোনো খণ্ডত আমি যদি আগবাঢ়িবলৈ বিচাৰো আমি ফ'কাছ কৰিব লাগিব টেকনলজি ছেক্টৰত আমি ফ'কাছ কৰিব লাগিব এণ্ড দিছ ইজ ৱেৰ দ্য ইম্পৰ্টেঞ্চ অফ পিএম কিষাণ স্কিম লাইজ আৰু মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা আপোনালোকৰ বাবে ৰখা হৈছে ডিছকাছ দ্য কনচেপ্ট অফ religious freedom as enshrined in the Indian Constitution. How does the USCIRF designation of India as a country of particular concern conflict with India's constitutional provision? এই প্ৰশ্নটো অলপমান লিখিবলৈ চেষ্টা কৰিবচোন কনচেপ্ট অফ ৰিলিজিয়াছ ফ্ৰীডম আমাৰ ভাৰতৰ সংবিধানত ৰিলিজিয়াছ ফ্ৰীডমৰ কনচেপ্টটো কিদৰে মেনশ্যন কৰা আছে অলপ চাবচোন পঢ়ি পেলাই যদিহে আপোনালোকে অসম স্পেচিফিক জেনেৰেল নলেজৰ বাবে কিতাপ ক্ৰয় কৰিব বিচাৰিছে তেনেহ'লে অংশুমান গগৈ ছাৰ আৰু মধুস্মিতা ফুকন মেমে কম্পাইল কৰা স্পেচিফিক আছাম জেনেৰেল নলেজ কিতাপ এখন আপোনালোকে ক্ৰয় কৰি অসমৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰত আপোনালোকে জিকেৰ লগত ৰিলেটেড আপোনালোকে বিভিন্ন জ্ঞান আহৰণ কৰিবলৈ সক্ষম হ'ব সেয়েহে পলম নকৰি অতি সোনকালে আপোনালোকে যিকোনো মাৰ্কেটৰ পৰা গৈ পেলাই এই কিতাপখন ক্ৰয় কৰিব পাৰে আহক ইয়াৰ পিছৰ টপিকটোলৈ আমি আগবাঢ়ো নক্সালিজম কিয় নিউজত আহিছে 28 জন নক্সালাইটক ধৰি পেলাই আচলতে এটা ক্লেশ এটা হৈছিলে আৰু সেই 28 জন নক্সালাইট আচলতে এই ক্লেশৰ বাবে মৃত্যুমুখত পৰিবলগীয়া হয় এতিয়া চাব গ'লে নক্সালিজম এটা খুব পুৰণা এটা কনচেপ্ট হয় ৱেষ্ট বেংগলৰ এখন গাঁও যি গাঁওখনৰ নাম হৈছে নক্সলবাৰী সেই নক্সলবাৰীৰ পৰাই নক্সালিজম শব্দটো আচলতে আৰম্ভণি হোৱা আমি দেখা পাওঁ আৰু এই গোটেই নক্সালিজমৰ আৰম্ভণিৰ আঁৰত যদি আমি মূল কাৰণ চাবলৈ যাওঁ সেই মূল কাৰণটো হৈছে আমাৰ এই যি জাতি হওক কাষ্ট ৰিলেটেড চিষ্টেম হওক উচ্চ নিচ এই যি ভেদাভেদ এই ভেদাভেদৰ বাবেই আমাৰ নক্সালিজম আৰম্ভ হোৱা বুলি আমি ক'ব পাৰো চাওক ইট অৰিজিনেটেড এজ এ ৰেবেলিয়ন এগেইনষ্ট লোকেল লেণ্ডলৰ্ড এখেত যিসকল জমিনদাৰ হওক বা মানি লেণ্ডাৰ্ছ এওঁলোকৰ হাতত টকা পইচা আছিলে আগৰ পৰাই আৰু এওঁলোকে কি কৰিছে এওঁলোকে সদায় যিখিনি দুখীয়া ৰাইজ তেওঁলোকক সদায় ঠগ প্ৰলোভন ইত্যাদি বিভিন্ন প্ৰকাৰে তেওঁলোকক দবাই ৰখা আমি দেখা পাইছিলো সেয়েহে
সেই লোকসকলে কি কৰিছে, সেই লোকসকলে বিভিন্ন so called higher strata, so called higher classৰ এগেইনষ্টত বিদ্ৰোহ কৰা দেখা পাওঁ আৰু যাতে তেখেতসকলে নিজৰ সন্মান নিজৰ অধিকাৰ যাতে লাভ কৰিব পাৰে তাৰ বাবেই তেওঁলোকে বিদ্ৰোহ কৰা দেখা পাওঁ আৰু আৰম্ভণি হৈছিলে কানু সন্যাল আৰু জগন সন্থালৰ লিডাৰশ্বিপৰ আণ্ডাৰতে আমি নক্সালিজমৰ আৰম্ভণি আমি দেখা পাওঁ আৰু যি ৱেষ্ট বেংগলত আৰম্ভণি হয় পিছত গৈ পেলাই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যেনে মধ্যপ্ৰদেশ ছত্তীশগড় ওডিশা অন্ধ্ৰপ্ৰদেশৰ নিচিনা বিভিন্ন জেগাত নক্সালিজম স্প্ৰেড হোৱা আমি দেখা পাওঁ আৰু মাওবাদী যাক কোৱা হয় সেই মাওইষ্ট পলিটিকেল আইডিঅলজিও তেওঁলোকে ছাপোৰ্ট কৰা আমি দেখা পাওঁ এয়া চাওক মেপত ধুনীয়াকে সুন্দৰভাৱে দিয়া হৈছে যে এই গোটেই ৰেড কালাৰ লাল ঝণ্ডা এই গোটেই ৰেড কালাৰ যিখিনি পাৰ্ট দেখা পাইছে এই দিছ ইজ দ্য এৰিয়া affected by নক্সালাইটছ ইণ্ডিয়াজ ৰেড কৰিডৰ বুলি কোৱা হয় এওঁলোকৰ সংখ্যা ইয়াতে আপোনালোকে আটাইতকৈ বেছি দেখা পাব কাৰণসমূহ ইতিমধ্যে আমি গম পাইছোৱে যিবিলাক নক্সাল লোকসকলক আপোনালোকে চালে বিশেষকৈ আপোনালোকে SC বা ST লোক আপোনালোকে পাব ট্ৰাইবছ বিলাকে হে আগৰ পৰাই বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নিজৰ অধিকাৰৰ পৰা তেওঁলোকক ডিপ্ৰাইভ কৰি থকা হৈছিলে সেই ব্ৰিটিছৰ দিনৰ পৰাই তেওঁলোকে বিভিন্ন অধিকাৰৰ পৰা ডিপ্ৰাইভ ফিল কৰি আছিল আৰু সেই তেতিয়াৰ পৰাই তেওঁলোকৰ মনত যি ক্ষোভ সেই ক্ষোভ গৈ 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 এনেকুৱা এটা আকাৰ লোৱা দেখা পাওঁ অবভিয়াছলি ই কি হয় আমাৰ সমাজ আৰু অৰ্থনৈতিক ব্যৱস্থাত এটা এটা বিৰাট ডাঙৰ গ্যাপ ধনী ধনী হৈ গৈ থাকে দুখীয়া দুখীয়া হৈ গৈ থাকে এনেবোৰ বিভিন্ন কাৰণত আমি নক্সালিজম হোৱা দেখা পাওঁ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা খুব সাংঘাতিক মেজৰ ইনিচিয়েটিভ লোৱা নহয় আৰু যিখিনি লোক যিসকল লোক বিশেষকৈ তেওঁলোকৰ যিসকলে দুৰৱস্থাত থাকিবলগীয়া হয় দুখীয়া হয় বা তেওঁলোকে খুব বেছি শিক্ষা খণ্ডত তেওঁলোকে আগবাঢ়িবলৈ পৰা নাই তেওঁলোকক সদায় ইজি টাৰ্গেট বনোৱা হয় নক্সালিজমৰ প্ৰতি আকৃষ্ট কৰাত আৰু দিছ ইজ দ্য ৰিজন ফৰ উইচ নক্সালিজম এসময়ত ডক্টৰ মনমোহন সিঙে কৈছিলে নক্সালিজম ইজ ওৱান অফ দ্য বিগেষ্ট মেনেজ দেট ইণ্ডিয়া ইজ ফেচিং ভাৰতত চাব গ'লে নক্সালিজম আটাইতকৈ ডাঙৰ প্ৰব্লেম বুলি ডক্টৰ মনমোহন সিঙে কৈছিলে যদিও বা আজি নক্সালিজম ৰিলেটেড সিচুৱেশ্যন বৰ্তমান ভাৰতত বহুখিনি ইম্প্ৰুভ হোৱা বুলি আমি ক'ব পাৰো তো তেনে ক্ষেত্ৰত আজি যে ইম্প্ৰুভ হ'ল নক্সালিজম ৰিলেটেড ইস্যুজ যে আমাৰ ভাৰতত ইম্প্ৰুভ হ'ল ইয়াৰ ইম্প্ৰুভমেণ্টৰ আঁৰত গভৰ্ণমেণ্টে কেনেকুৱা ধৰণৰ এপ্ৰ'চ লৈছে সেয়া আমি অলপমান চোৱাটো প্ৰয়োজনীয় যেনে প্ৰথমতে আমি নাম ল'ব লাগিব অপাৰেশ্যন গ্ৰীণ হাণ্ট এয়া 2010 চনতে আৰম্ভ হৈছিলে নক্সাল এফেক্টেড এৰিয়াবিলাকত যাতে তেওঁলোকে ভালদৰে সিকিউৰিটি ফৰ্চেছ ৰাখি পেলাই কাম কৰিব পাৰে অপাৰেশ্যন গ্ৰীণ হাণ্টৰ নিচিনা এটা অপাৰেশ্যন এটা ষ্টাৰ্ট কৰা হৈছিলে ADP এস্পিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম আজি যিবোৰ অঞ্চলত নক্সালবাদী বা নক্সালিজম বেছিকৈ আমি দেখা পাওঁ সেই অঞ্চলসমূহত এটা বস্তু গম পাব যে সেই অঞ্চলসমূহত ডেভেলপমেণ্ট সঁচাকৈ বিৰাট কম ডেভেলপমেণ্ট কম বাবে আজি তেওঁলোকে পইচাৰ ইনকামৰ কোনো ৰাস্তা দেখা নাই বাবে তেওঁলোকে এনে ধৰণৰ এটা কাৰ্যসূচীত লিপ্ত হ'বলৈ বাধ্য হৈছে আৰু সেয়েহে বৰ্তমান চৰকাৰে ইনিচিয়েটিভ এটা লৈ আনিছে ADP এস্পিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম য'ত প্ৰতি বছৰে একোখনকৈ ৰিপৰ্ট পাব্লিছ কৰা হয় যে যিসমূহ ডিষ্ট্ৰিক্টে এতিয়াও তেওঁলোকৰ মাজত আণ্ডাৰ ডেভেলপমেণ্টৰ নিচিনা চিনেৰিও আমি দেখা পাইছো সেই ডিষ্ট্ৰিক্টসমূহৰ পৰা ডিষ্ট্ৰিক্টসমূহত গভৰ্ণমেণ্টে ফ'কাছ কৰা উচিত যে কিদৰে তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টসমূহক আগবঢ়াই নিব পাৰিব এস্পিৰেশ্যনেল ডিষ্ট্ৰিক্ট program. It creates a competitiveness among the districts. তাৰপিছত আমি দেখা পাইছো অপাৰেশ্যন সমাধান অপাৰেশ্যন সমাধানৰ থ্ৰুৰে নক্সালিজমৰ যি সমস্যা এই সমস্যাটো সমাধান কৰাৰ কাৰণে ফ'কাছ কৰা দেখা পাইছো এণ্ড অফ কোৰ্ছ টেকনলজিকেল ইণ্টাৰভেনশ্যনছ এতিয়া ৱেপন হওক বায়োমেট্ৰিক হওক এই বিভিন্ন ক্ষেত্ৰত টেকনলজিকেল ইণ্টাৰভেনশ্যনছ দেখা পাইছো তাৰোপৰি নেশ্যনেল পলিচি এণ্ড একশ্যন প্লেনো লোৱা হৈছে আমাৰ যি নক্সালিজম বা লেফ্ট উইং এক্সট্ৰিমিজম যি আমাৰ দেশত এক বিৰাট ডাঙৰ সমস্যা এই সমস্যা অতি কম সময়ৰ ভিতৰত যাতে আমি একেবাৰে নাইকিয়া কৰিব পাৰো তাৰ বাবে চৰকাৰে এটা টাইম ফ্ৰেম এটা লৈ লৈছে এণ্ড দেন উই কেন সি জইণ্ট টাস্ক ফ'ৰ্চেছ বিভিন্ন ফ'ৰ্চেছ বিভিন্ন পেৰামিলিটাৰী হওক বিভিন্ন ফ'ৰ্চেছে একেলগে মিলি জুলি নক্সালিজম নোহোৱা কৰিবৰ বাবে তেওঁলোকে বহুখিনি আগবাঢ়ি অহা দেখা পাওঁ এতিয়া ৱে ফৰৱাৰ্ড হিচাপে চাব গ'লে আজি যদি আমি নক্সালিজম বা এনেকুৱা ধৰণৰ সমস্যা যদি আমি নোহোৱা কৰিব বিচাৰো তেতিয়াহ'লে আমাৰ চৰকাৰে বা আমি কি কৰা উচিত প্ৰথমতে গুড গভৰ্নেন্স চৰকাৰৰ গভৰ্নেন্স ভাল হ'ব লাগিব গভৰ্নেন্স ভাল হোৱাৰ এটা মেইন ৱে হৈছে ডেভেলপমেণ্ট তেওঁলোকে
সেই নক্সাল এফেক্টেড এৰিয়াবিলাকত তেওঁলোকে ডেভেলপমেণ্ট কৰিব লাগিব হয়নে তেওঁলোকে উন্নতিত ফ'কাছ কৰিব লাগিব তাৰোপৰি যিসকল নক্সালবাদী যিবিলাক আমাৰ লিডাৰ আছে তেওঁলোকৰ সৈতে যদি অলপমান ডিপ্ল'মেটিক টাই-আপ এটা যদি কৰে অলপমান যদি কথোপকথন অলপমান যদি নিগোচিয়েশ্যনছ যদি কৰে গভৰ্ণমেণ্টৰ অফিচিয়েলসমূহে আৰু যদি কিবা এটা মীমাংসাত যদি আহিব পাৰে 50-50 কিবা এটা যদি মীমাংসাত আহিব পাৰে সেইটো এটা বেয়া উপায় নহয় তেওঁলোকক যদি আমি চাকৰি বা তেনেকুৱাকে এমপ্লয়মেণ্টৰ কাৰণে তেওঁলোকক যদি আমি সহায়ৰ হাত আগবঢ়াব পাৰোঁ তেতিয়াও তেওঁলোকে নক্সালিজম বাদ দি পেলাই তেতিয়াও তেওঁলোকে নিজৰ উন্নতিৰ বাবে ভাবিব এণ্ড ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট যিসকল লোক নক্সালিজমৰ বাবে এফেক্টেড হৈ আছে তেওঁলোকৰ বাবে আমি প্ৰপাৰ সেটেলমেন্টৰ বাবে আমি কিছুমান জেগা দিয়া উচিত তেনেহলে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে what is Naxalism discuss various reasons of Naxalism and government effort to root out Naxalism from the country একেবাৰে সহজ প্ৰশ্ন আপোনালোকে এই প্ৰশ্নসমূহ লিখিবলৈ চেষ্টা কৰিব প্ৰিলিমছ প্ৰস্পেক্টিভত আমি চাওঁ আহক Vaikom Satyagraha কিনো হয় Vaikom Satyagraha Vaikom Satyagraha পুনৰ নিউজত উত্থাপন হৈছে Vaikom Satyagraha আচলতে অলপ পুৰণি এটা কথা Vaikom মহাদেৱৰ মন্দিৰ এসময়ত এনেকুৱা হৈছিলে যে সেই মন্দিৰত যিসকল দলিত সকলক সেই মন্দিৰটোত প্ৰৱেশ কৰাত নিষেধাজ্ঞা প্ৰদান কৰা হৈছিলে আৰু সেয়েহে বিভিন্ন গৰাকী ব্যক্তিয়ে সেই সময়তে AICC অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ এখন মিটিং হৈছিলে আৰু সেই অনুসৰি বিভিন্ন গৰাকী ব্যক্তি TK মাধৱন সৰ্দাৰ পন্নিকৰ KP কেশৱা মেনন তেখেতসকলে পিটিশন সাবমিট কৰিছিলে যে এনেবোৰ বস্তুৱে কি কৰিছে এনেবোৰ বস্তুৱে আমাৰ সোসাইটিখনত আচলতে ভালৰ হলনি বেয়াৰ প্ৰভাৱহে বেছিকৈ লৈ আনিছে কাৰণ তেওঁলোকে কি কৰিছে তেওঁলোকে ডিসক্ৰিমিনেশন কৰা আমি দেখা পাওঁ আৰু এই যে পিটিশন তেওঁলোকে ফাইল কৰিছিলে এই পিটিশন ফাইল কৰাৰ পিছত আমি দেখা পালো যে সেই দলিত লোকসকলে মন্দিৰত প্ৰৱেশ কৰিবৰ বাবে বা মন্দিৰত পূজা-পাঠ কৰিবৰ বাবে তেওঁলোকক irrespective of any caste কোনো জাতি ধৰ্ম নিৰ্বিশেষে কোনো ধৰণৰ লোৱাৰ কাষ্ট আপাৰ কাষ্ট বুলিবলৈ নাই মুঠৰ ওপৰত তেওঁলোকক প্ৰৱেশৰ বাবে আজ্ঞা প্ৰদান কৰা হয় বাট আনফৰ্চুনেটলি আকৌ যিসকল টেম্পল অথৰিটি আছে তেওঁলোকে আকৌ এই বস্তুটো মানিবলৈ ৰেডি নহয় তেওঁলোকৰ মতে দলিত সকলে নোৱাৰে তেওঁলোক অস্পৃশ্য সেয়েহে তেওঁলোকে নোৱাৰে আৰু এই গোটেই সিনেৰিয়টোৰ এগেইনষ্টে এটা সোশিও ৰিফৰ্ম মুভমেন্ট এটা আমি দেখা পাইছিলো সমাজ সংস্কাৰ কৰিবৰ বাবে আমি এটা মুভমেন্ট এটা দেখা পাইছিলো আৰু যাক আমি Vaikom Satyagraha বুলি কৈছো আৰু ইয়াতে লিডাৰ হিচাপে কেলাপ্পন আছিলে TK মাধৱন আছিলে KP কেশৱা মেনন হতৰ নিচিনা খুব বিখ্যাত লোকসকল আছিলে ইনফেক্ট 1925ত Vaikomলে গৈ পেলাই মহাত্মা গান্ধীও এই গোটেই মুভমেন্টটো সাপোৰ্ট কৰা আমি দেখা পাইছিলো Vaikom মুভমেন্ট আৰু তাৰ পিছত ইমানখিনি সত্যাগ্ৰহ যিহেতুকে ইমানখিনি ৰেজিষ্টেন্স এণ্ড অল ইমানখিনি সিচুৱেশ্যনৰ পিছত শেষত মন্দিৰৰ যি অথৰিটি তেওঁলোকে ফাইনেলি সকলোৰে বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰিবলৈ বাধ্য হয় সেয়েহে 23 নৱেম্বৰ 1925 চনত 604 দিনৰ মূৰত এই Vaikom সত্যাগ্ৰহ এণ্ড হয় এই Vaikom সত্যাগ্ৰহৰ সমাপ্তি হয় তেনেহলে আপোনালোকৰ বাবে প্ৰিলিমছ কুৱেশ্যন এটা ৰখা হৈছে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন when did Mahatma Gandhi visited Vaikom in support of Vaikom Satyagraha 1921 1924 1925 নে 1926 শুদ্ধ উত্তৰটো যদি আপোনালোকে গম পাইছে তেনেহলে আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব আৰু আজিৰ শেষত আমি আগবাঢ়ো IMDRF ৰ ওপৰত আলোচনা কৰিবৰ বাবে IMDRF মানে হৈছে ইন্টাৰনেশ্যনেল মেডিকেল ডিভাইচ ৰেগুলেটৰ্ছ ফোৰাম এই ইন্টাৰনেশ্যনেল মেডিকেল ডিভাইচ ৰেগুলেটৰ ফোৰামৰ এফিলিয়েট মেম্বাৰ হিচাপে ইণ্ডিয়া ইনক্লুড হৈছে আৰু সেয়েহে বৰ্তমান নিউজত আহিছিলে এই IMDRF 2011 চনত এষ্টাব্লিছ হোৱা আমি দেখা পাইছিলো আসলে IMDRF হয় কি IMDRF আসলতে গ্লোবাল যে মেডিকেল ডিভাইচ ৰেগুলেটৰ বিভিন্ন ধৰণৰ মেডিকেল ডিভাইচ কিছুমান থাকে হয়নে আমাৰ স্বাস্থ্য খণ্ডৰ বাবে বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেন্ট ডিভাইচ কিছুমান থাকে এই গোটেই ডিভাইচ বিলাকৰ ৰেগুলেটৰ সকলৰ মাজত এটা গ্ৰুপ এটা ফৰ্ম হৈছিলে ঠিক আছে সকলোৱে যদি মিলিজুলি কাম কৰিব পাৰে তেনে সেই তাৰ বাবে IMDRF ৰ এষ্টাব্লিশমেন্ট 2011 চনত এষ্টাব্লিছ হোৱা আমি দেখা পাইছিলো আৰু মেম্বাৰ হিচাপে চাব গলে আমি দেখা পাও US অষ্ট্ৰেলিয়া কানাডা
ইউৰোপিয়ান ইউনিয়ন, জাপান, UK, ব্ৰাজিল, ৰাছিয়া, চাইনা, সাউথ কোৰিয়া, ছিংগাপুৰ আৰু WHO ইয়াৰে মেম্বাৰ হিচাপে আমি দেখা পাইছোঁ। আৰু প্ৰতি মুহূৰ্তত তেওঁলোকে নতুন নতুন কিবা উদ্ভাৱনী বিষয়ত তেওঁলোকে ফ'কাছ কৰাও, নতুন যদি কিবা মেডিকেল ডিভাইচ এটা যাতে তেওঁলোকে উদ্ভাৱন কৰিব পাৰে তেনেধৰণৰ ক্ষেত্ৰত তেওঁলোকে ফ'কাছ কৰা আমি দেখা পাওঁ। তেনেহ'লে একেবাৰে সহজ প্ৰশ্ন আপোনালোকৰ বাবে, দ্য ইণ্টাৰনেশ্যনেল মেডিকেল ডিভাইচ ৰেগুলেটৰ্ছ ফ'ৰাম ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ, কোন চনত IMDRF এষ্টাব্লিছ হৈছিলে? উত্তৰটো যদি গম পাইছে তেনেহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু কালিৰ আমাৰ GNMS, কালিৰ NMSৰ উত্তৰসমূহ আহক আমি চাওঁ। The IUCN status of honey badger is least concern. ঠিক আছে? Under section 45ZB of the amended RBI Act 1934, the central government is empowered to constitute an MPC of how many members? শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব 6 জন মেম্বাৰৰ MPC। শেষত কম্পিটিশ্যন কেয়াৰ সদায় আপোনালোকৰ লগত, সেয়েহে আমি কওঁ বাই দ্য অফিচাৰ্ছ, ফৰ দ্য অফিচাৰ্ছ, ফৰ এনি কাইণ্ড অফ কুৱেৰি আপোনালোকে ইয়াত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।